গৰম কেতিয়াবা টনাটনি Control! কেতিয়াবা মৰম মৰমৰ পত্নী কেতিয়াবা গৰম মৰমৰ পত্নী কেতিয়াবা টনাটনি মৰমৰ পত্নী কাহানী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী কাহানী মৰমৰ পত্নী Welcome, welcome, brother. আহি গ'ল। পৰুৱা আহি গ'ল। পৰুৱাদা নহয়। খৈনী, পত্নী, ৱাই, পলাওক। প্ৰফুল্ল, তোমাৰ হেংডাল অলপ বেছি হ'ল হে। তুমি আগতে অলপ ঠাণ্ডা হৈ লোৱাচোন। এইটো গৰম। এটা কাম কৰা। তুমি অলপ ফ্ৰেছ হৈ লোৱা। মাংস খাইছে মদু খাইছে সব খাইছে মদ থকাৰ সুযোগ লৈ পাৰ্টি তাপনে জোৰদাৰ হৈছিল দুখ হাতত লৈ আজিৰ পৰা শপত খাইছো মই নুমুতিলে কেনেকে জীয়াই থাকিম বে মুতিম ৱালত নুমুতু মোৰ শপত খাব নালাগে মোৰ শপত খাই মোক মৰা ঠাণ্ডা লগাইছে ন তোমাক মই কিয় মাৰিম চাও প্লিজ শুবলৈ দিয়া না আয়া ইমান বিষ নে আয়ো মায়ো চিঞৰি আছা যে তুমি তোমাৰ শক্তিক ভালদৰে চিনি নোপোৱাটো সেই কাৰণে তেনেকে কৈছা মোৰ শক্তি কি মোৰ শক্তি তোমাৰ শক্তি মানে তুমি যে থানাত বহা চকীখন কাঠৰ নহয় জানো সেই তেনেকুৱা কাঠৰ চকীতে মই বহিছিলি তো সেই কাৰণে তোমাৰ বুলি মিলাই থলো বুজিছা চাগে নহয় জানো ইমানকে বিখাই আছে যদি অফিচলৈ যাওঁতে ইনজেকচন এটা লৈ যাবা নাই মানে মই অফিচ আজি নাযাওঁ বুলি ভাবিছো কিয় নগলে তোমাৰ মাৰ্চ এন্ডিংৰ কি হ'ব হ'বলেনো আৰু কি বাকি আছে সকলোবোৰটো হৈয়ে গ'ল আয়ো কি সকলো হৈ গ'ল হে অডিট ক্লিয়াৰ ক্ৰিষ্টেল ক্লিয়াৰ হেৰা এতিয়া শুই থাকো দিয়া সেইটো ওচৰতে লৈ থব পাৰো কিনো আয়ো চিঞৰি থাকা হে মেডাম আয়ো হেল্ল' কক মেডাম কি অ'কে মেডাম হ'ব ৰাখো কি হ'ল কি কৈছে মেডামে অফিচলৈ সোনকালে মাতিছে নেক্সট উইকত অডিট টিম আহিব বোলে একাউণ্টছ ঠিক কৰিবগৈ লাগে সেইটোনো ইমান চক খাবলগীয়া কথা নে কালিয়ে দেখোন তোমালোকে গম পোৱা সেইকাৰণে কালি ৰাতি গৈ একাউণ্টছ ঠিক কৰাগৈ নাছিলা কৰিছিলো দেখিলা মানে হেৰিয়াৰ বিষত পাহৰিয়ে থাকিলো নহয় মোৰ যে কি হ'ব তোমাৰতো একাউণ্টছ ক্লিয়াৰ হৈ আছে আজি কিয় যাব লাগে নাযাওঁ বুলি কৈ দিয়া মেডামে বেয়া পাব নেলাগে দিয়া কিয় নালাগে ৰাতি অভাৰ ডিউটি কৰি একাউণ্টছ ক্লিয়াৰ কৰাৰ বাবেহে তোমাৰ সেই কঁকালৰ বিষটো হ'ল কিয় যাব লাগে চাওঁ মোবাইলটো দিয়া মই কৈ দিম নেলাগে দিয়া
চাহ খোৱা মোৰ গোখানী গৰম গৰম লাল চাহ ৰেড্ডি আই নট লাইকিং ৰেড্ডি বুলি আৰু কিমান বাৰ ক'ব লাগিব নাজানে নেকি মই জানো কিন্তু কোৱালটোৱে নাজানে নহয় কি হ'ল মই তাক কৈছিলো পুলৱামাৰ গোখানী মেডামে ৰাতিপুৱাই গাখীৰ চাহ একাপ আৰু ইংলিছ পেপাৰখন হাতত নাপালে ভাল নাপায় বুলি লাগিলে ইংলিছ পেপাৰৰ পেপাৰ শব্দটোৰ মিনিংটোৱে নাজানো কিয় ন কি হ'ল নহয় মানে ধেমালি কৰিছো আচ্ছা কি লিখিছেনো পেপাৰখনত আখৰ বুজিছো নিউজ কি লিখিছে এইটো কি জানো এ ফৰ আপেল নহয় জানো ইনসাল্টিং নহয় আপুনি মোক ইনসাল্টিং কৰিছে আজি যদি কেনেবাকে এইটো নানিলে আপোনাক মই কি টকাত খুব লাগিব আনিম বিদ্যা আনিম বিদ্যা গোটেইটো ভূপণ্ডিত তোমাতকৈ ভাল দিয়া কি হ'ল নহয় মানে আনিম দিয়া চাহ গৰম গৰম লাল চাহ ইউ ইটিং চাহ ইটিং নকয় নহয় চাহ ড্ৰিংকিং বুলি কয় এই ইংলিছ পাগল LP পাঁচজনীয়ে মোক বৰবাদ কৰি দিব যেন পাইছো ঠেৰি অসমীয়াৰ ইংলিছ পেপাৰ অসমীয়া চেনেলেৰি ষ্টাৰ প্লাছ ডিস্কভাৰী হে প্ৰভু তুমি যদি আছা এইবোৰে একেবাৰে চাফা কৰি দিয়াহে নাথাকিব ইংলিছ নাথাকিব প্ৰব্লেম আপুনি অফিচৰ লাষ্ট ইয়াৰৰ প্ৰজেক্টৰ বেলেঞ্চ শ্বীট যদি ঠিক হৈ থকা নাই নহ'লেতো মোৰ চাকৰি যাব আৰু যদি মোৰ চাকৰি যায় তেনেহ'লে মই চবৰে চাকৰি খাম মানে খামেই কি খাব মেডাম জৰ্দা পাণ গুটকা ঘুটুং ঘুগুনি আপোনাৰ মূৰটো খাম মূৰটো হে কি কয় মেডাম কথা কয় ন মেডাম Just shut up. I'm not kidding. 2 এদিনৰ ভিতৰতে অডিট টিম আহি আছে গতিকে আজিৰ ভিতৰত মোৰ সকলোবোৰ প্ৰজেক্টৰ বেলেঞ্চ শ্বীট প্ৰপাৰলি আপডেট লাগে বাই হুক অৰ বাই ক্ৰুক মেডাম আপুনি চিন্তাই নকৰিব SP হিয়াৰ নো ফিয়াৰ মোক ভাষণ নালাগে ৰিজাল্ট লাগে প্ৰফুল্ল মেডাম বৰুৱা আৰু বৰবাবু এতিয়ালৈকে অহা নাই কিয় কিয় আৰে মই সোধা প্ৰশ্ন যে আকৌ মোকেই সুধি আছে যে আই ৱাৰ্নিং মই কমেডি কৰা নাই আজি দিন ৰাতি কাম কৰি হলেও অডিট ক্লিয়াৰ কৰিবই লাগিব ইয়েছ মেডাম SP হিয়াৰ নো ফি হ'ব আপোনাৰ ফিয়াৰ ফেক্টৰ আপোনাৰ লগত ৰাখক আৰু প্ৰফুল্ল মেডাম বৰুৱা আৰু বৰবাবুক 10 মিনিটৰ ভিতৰত অফিচ পাই মোক ৰিপৰ্ট কৰিবলৈ কওক হ'ব মেডাম নহ'লে মই তেওঁলোকৰ চাকৰি খাবই লাগে মেডাম এই বৰুৱা আৰু বৰবাবু সদায় অফিচত দেৰি কৰি আহে আজি যদি দেৰি কৰি আহে তেনেহ'লে চাকৰি খাই দিব দুটাৰে মই তেওঁলোকৰ চাকৰি খাম বুলি কোৱা নাই নহয় মানে 10 মিনিটৰ ভিতৰত বৰুৱা আৰু বৰবাবুৱে আহি যদি মোক অফিচত ৰিপৰ্ট নকৰে তেনেহ'লে মই তোমাৰ চাকৰি খাম অন্যায় এছপিদা হয়নে নহয় আপুনি কওক মই এতিয়া মহাত্মা গান্ধীৰ 3টা বান্দৰৰ যৌথ সংকৰণ বেয়া নকওঁ বেয়া নেচাওঁ বেয়া নুশুনো থেংক ইউ এছপিদা বিপদৰ বন্ধুহে আচল বন্ধু মনত ৰাখিব শান্তিত খোৱাও নহ'ল ৰাতিটো মহুৰ কামোৰ ইয়াত বছৰ কামোৰ বৰুৱা আৰু বৰবাবুক ফোন কৰিব লাগিল এনেকৈ চকু ডাঙৰ কৰিলা কিয় তাই মোৰ ঘৰত থাকি ফেশ্বন ডিজাইনিং কোৰ্চ কমপ্লিট কৰিব আৰু মই যদি ঘৰৰ পৰা এডমিশ্যনৰ ফিজ আনিবলৈ দিওঁ তোমাৰ ইজ্জত ক'ত থাকিব হ'ব দিয়া এতিয়া গোটেইখন ইজ্জতৰে ভৰি আছে নহয় মুখৰ ভিতৰতে কি বকি আছা নাই চুবাইছো কল নহয় চেলাইছ